আজি অসম চৰকাৰে বিগত ৬-৭টা বছৰত আমি যুৱক যুৱতীসকলৰ নামভৰ্তি ক্লাছ 11ৰ পৰা পোষ্ট গ্ৰেজুৱেটলৈকে আমি সম্পূৰ্ণ বিনামূলীয়া কৰিছোঁ। উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফৰ্ম ফিল আপৰ সময়ত যাতে দেউতাকে কাৰোবাৰ পৰা টকা ঋণ ল'ব নালাগে, তাৰ কাৰণে আমি ফৰ্ম ফিল আপো বিনামূলীয়া কৰিছোঁ। কলেজত শিক্ষা টকা পইচাৰ অভাৱত যাতে আমাৰ ছাত্ৰীসকলে কম আধা বাটত সামৰিব নালাগে, তাৰ কাৰণে নিযুত মইনা আঁচনিৰ সৃষ্টি হৈছে। সেই শৃংখলতাতে আজি আমি আৰু এটা আঁচনি হাতত লৈছোঁ, মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি। মই যিমান দূৰ জানো বা মই ষ্টাডি কৰিছোঁ, ভাৰতৰ কোনো ৰাজ্যতে এই আঁচনিটো নাই। যি ধৰণে নিযুত মইনা আঁচনি অসমৰ এটা ব্যতিক্ৰমী আঁচনি, এই আঁচনিটো আমাৰ বাবে এটা ব্যতিক্ৰমী আঁচনি। মোৰ প্ৰচেষ্টা আছিলে যে যুৱক যুৱতী গৰাকীয়ে আজি ডিগ্ৰী পাছ কৰাৰ লগে লগে দেউতাক মাকে এটা মানসিকভাৱে যুৱক যুৱতীজনে এটা সিদ্ধান্ত লয় যে আজিৰ পৰা দেউতা মাৰ পৰা টকা পইচা নোখোজো। কিন্তু আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুটমেণ্ট নাই যে পাছ কৰা দিনাখনৰ পৰাই আমি দৰমহা পাম। গতিকে নোখোজো বুলি কৈও আকৌ মাকক গৈ টকাটো খুজিবলগীয়া হয়, কাৰণ চলাৰ কাৰণে বিকল্প পথৰ সন্ধান নাথাকে। আজি আমি অসমত বহুত সম্ভাৱনাৰ সৃষ্টি কৰিছোঁ আৰু মই ভাবোঁ যে আহিবলগীয়া দিনত আমাৰ ৰাজ্যত সম্ভাৱনা